নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মীনাক্ষী আজি আপোনালোকলৈ লৈ আহিছোঁ ব্লাউজৰ হাত কিমান জোখত কাটিলে ফিটিং হয় আৰু কেনেকৈনো কাটো তাকে দেখাবলৈ। আহকচোন পলম নকৰি যাওঁ ভিডিঅ'টোৰ মাজলৈ। প্ৰথমে ব্লাউজৰ কাপোৰখন সমানে 4 ভাঁজ দি ল'ব, মানে দুয়োটা হাত একেলগে সমানে ভাঁজ দি ল'ব। লোৱাৰ পাছত এডাল ফিটাৰ সহায়ত দীঘল লৈছোঁ 9 সমানে কাটি দিছোঁ। কাটি হোৱাৰ পিছত ছাইডৰ যিটো এডজাষ্ট হৈ আছিলে সেইটো 4 পিচ কৰি দিলোঁ, মানে 2 পিচ কৰিলোঁ, 2 পিচ 4 পিচ হ'ল। এতিয়া এই কান্ধৰ পৰা যে কাঁহলুটিৰ শ্বেপ বুলি কয় তাত আমি তিনিত দাগ দিলোঁ। দাগ দিয়াৰ পাছত ধেনুঘূৰীয়াকৈ ভাঁজ দি লৈ ল'ব আৰু তলৰ ফালে হাতৰ যিটো মানে শ্বেপ বুলি কোৱা যায় সেই হাতৰ সেইফালে আমি 7 দিলোঁ। যিহেতু মই 32ৰ অভাৰ লৈছোঁ, আপোনালোকে নিজৰ সুবিধা অনুসৰি দি ল'ব। এতিয়া সমান জোখত মই সেই কাটি দিছোঁ। আৰু সেই দাগ দিয়া ভাঁজটো ওপৰলৈ কাটি দিছোঁ। একেবাৰে সহজ পদ্ধতি হয়, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এনেকৈ কাটিলে ফিনিচিং খুব ধুনীয়া হয়। লুজ হৈ তেতিয়া নাথাকে। আৰু হাফ ইঞ্চি অকণমান কাটি দিব, হাফ ইঞ্চি কাটি দিছোঁ। চাওকচোন ৰেডি হৈ গ'ল, দুয়োখন হাত কাটা হৈ গৈছে। যদি ভাল লাগিলে ভিডিঅ'টো চাই এটা কমেণ্ট কৰিব, লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই, আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। বাই।